কৃষ্ণ জয়গুরু শঙ্কৰ সৰ্বগুণাকৰ যা কৰি নাহি উপাম তুহাৰী স্বৰ্ণ কৰে নুহত কোটি বাৰেকে কুৰহ প্ৰণাম বাৰেকে। চতুৰ্থ কীৰ্তন। ৰামেহে জীৱন ৰামেহে প্ৰাণ ৰাম বিনে নাহি বান্ধৱান। ৰাম ৰামেহে জীৱন ৰামেহে প্ৰাণ ৰাম বিনে নাহি বিনা নাহি বান্ধৱান। তন্ত্ৰ মন্ত্ৰ আনু দৈব্য অনেক দেহকাল পাত্ৰ ছিদ্ৰ যতেক পূৰ্ণ নুহি যত অযজ্ঞৰ অংগ হৰি নামে কৰে হবে হুৱাংগ। আপোনাৰ তন্ত্ৰ মন্ত্ৰ আদি বিশ্বাস কৰা মানুহবিলাকৰ ছিদ্ৰ হ'ব পাৰে, সেইকাৰণে আমাৰ গুৰুজনে একেবাৰে সুলভ মাৰ্গটো দেখাইছে হৰি নাম। তাৰপিছত কৈছে বামনৰ আগে শুক্ৰাৰ বাক্য অষ্টম স্কন্ধ দেখিও তাক ভকতে জনহে মোৰ হৃদয় ময়ো ভকতৰ হিয়া নিশ্চয়। শুক্ৰাচাৰ্যই বামনৰ আগত কৈছে যে তোমাৰ ভকতেই তোমাৰ হৃদয়, গতিকে ভকতৰ বাহিৰে তুমি আৰু বেলেগ চিন্তা নকৰা। মই বিনে ভক্তে নিচিন্তে আন ভকত বিনে মোৰো নাহি ধ্যান। দুৰ্বাসাৰ আগে কয়লা মুৰাৰী নৱম স্কন্ধতে দেখা বিচাৰ। দুৰ্বাসাই আগত মাধৱে কৈছে যে ভকতে মোৰ প্ৰিয়, ভকতৰ কাৰণে মই প্ৰাণ ত্যাগ মানে ভকতৰ কাৰণে মই দৃঢ় ব্ৰত কৰি ৰাখোঁ। ভকতে মোৰ কাৰণে প্ৰাণ ত্যাগ কৰিব পাৰে, ইমান ভকতে মোক স্নেহ কৰে আৰু ময়ো ভকতৰ বহুত স্নেহ কৰোঁ। মুকুতি ৰখকো শ্ৰৱে ভকতি তাক এৰি কৰৈ জ্ঞানত ৰতি দুখ মাত্ৰ পাৱে পাছেহে জানৈ কাষ্ঠ পাতা নক যেহেন বা হয়। তাৰপিছত কৈছে ব্ৰজৰ তিন্ন শৈব মহাভাগ পাইব গোপিকাৰ ৰেণুক লাগ যাৰ মিত্ৰ ভৈলা জগতৰ প্ৰতি ব্ৰহ্মাই কৈলা কৃষ্ণক তুতি বেভিচাৰ দুষ্টা ব্ৰজ যুৱতী তথাপি কৃষ্ণত ভৈলা ভকতি জানিলো পাপীও ভজুক মাত্ৰ এতেকে ভৈল মুকুতিৰ পাত্ৰ। পাপীজনেও যদি কৃষ্ণক ভক্তি কৰে তেওঁ মুকুতিৰ পাত্ৰ হয় বুলি কৈছে। কৃষ্ণৰ কথাটো যিটো ৰসিক ব্ৰাহ্মণ জন্ম তাৰ লাগৈ কি ক স্মৰুক মাত্ৰ হৰি দিনে ৰাতি নবাশয় ভকতি জাতি অজাতি। নন্দৰ বৰ্জে যত গোপী যাক সদা বন্ধু তান পদধূলা কৰ নুগুচয় হৰি গীত দিনে ৰাতি জগতে কৰৈ পবিত্ৰ আতি। উদ্ধৱে বন্ধিলা গোপীৰ ধূলি আবে মূঢ়জন নিন্দে কি বুলি শৰীৰৰ সবক মই বুলি চিত্তে মমত কৰৈ পুত্ৰ ভাইজা বিত্তে। এতিয়া কথা হ'ল কি ইয়াতে মানে এটা কথা কৈ দিলে যে দিনে ৰাতি মানে তেওঁলোকে নিজকে মই বুলি ভাবি যাগ যজ্ঞ পূজা পাতল কৰ্ম মাৰ্গত মানে কৰ্ম আচৰণ কৰ্মকাণ্ড দেহা মানে শৰীৰটোক মানে দেহাটোক মই বুলি ভাবিব, মই মানে মই বুদ্ধি তাৰমানে ময়ে কৰিছোঁ, ময়ে মোৰ দ্বাৰাই এইটো হৈছে, ময়ে মানে চব মই মোৰ বুলি ভাবি থাকিব আৰু এনেকুৱা মই মোৰ কৰিয়ে তেওঁলোক বিনাশ হৈ গৈছে। সেইকাৰণে কৈছে তেওঁলোক কি কৰিব তীৰ্থ বুলি কৰে জলত শুদ্ধি আৰু প্ৰতিমাতো কৰে দেৱতা বুদ্ধি। তীৰ্থতে তেওঁলোক মানে যেনেকৈ আকৌ এই আপোনাৰ কাশী গয়া পুষ্কৰ এনেকুৱা জেগাবিলাকত যাব আৰু তীৰ্থতে তেওঁলোক দেৱতা বুদ্ধি কৰে, তাৰমানে তাতে স্নান কৰিলে আমাৰ পাপ দূৰ হৈ গ'ল। এই তীৰ্থতে মানে তীৰ্থ বুলি কৈ জলত শুদ্ধি তেওঁলোকে সেই তীৰ্থতে মানে শুদ্ধি হ'ব বুলি পাপবিলাক নাইকিয়া হ'ব বুলি তীৰ্থ ভ্ৰমণ কৰি আছে। আৰু প্ৰতিমাতো কৰৈ দেৱতা বুদ্ধি আৰু প্ৰতিমাতে ঈশ্বৰ বুলি ভাবে। কিছু মূৰ্তি মানে শিলাময় বা কাঠেৰে নিৰ্মিত বা কিবা এটা শিলাময় মূৰ্তিতে তেওঁলোকৰ মানে দেৱতা বুদ্ধি থাকিব। কিন্তু আমাৰ হিন্দীতো এটা কথা আছে যে ভগৱানটো আমাৰ হৃদয়তে আছে দেখোন, তুমি মূৰ্তিত ভগৱানক বিচাৰি থাকিলে নহ'ব, হয় না বাৰু? সেইকাৰণে কৈছে যে না যাওঁ কাশী না যাওঁ বৃন্দাবন যাহা বিছালো আসন ওহি মেৰি অবিনাশী। আমি অবিনাশীক বাহিৰত বিচাৰিব নালাগে, আমাৰ হৃদয়তে ভগৱান আছে। সমস্ত ভূততে আছো মই হৰি সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। আমাৰ হৃদয়ৰ ঈশ্বৰ কৃষ্ণক আমি চিন্তা কৰিব লাগিব। আমাৰ গুৰুজনে উপায়বিলাক দি দিছে। ভাই বোলা মুখে ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাই বা কহিলো স্বৰূপ। তোমালোকক যদি মুক্তি লাগে তেনেহ'লে তোমালোক হৃদয়তে ভগৱান কৃষ্ণক চিন্তা কৰিবা। কিন্তু মানুহবিলাকে সেই দেৱতা বুদ্ধি কৰি থাকে প্ৰতিমাবিলাকত। আপোনালোক জানে প্ৰতিমাবিলাকক পূজা চূজা কৰি লোৱাৰ পিছত কোনোবা এটা গছৰ গুৰিত এনেকুৱা আপোনাৰ মানে পেলাই থৈ দিয়ে, তাক গৰুৱে গছকে মানে এনেকুৱা ধৰণৰ মানে দেখা যায়। প্ৰথমে পূজা কৰি ল'ব, ফলটো পাই যোৱাৰ পিছত কোনোবা এটা গছৰ মানে গুৰিত থৈ দিব, ক'ৰবাত নদীত পেলাই দিয়ে সেই মূৰ্তিবিলাকত। তো সেই
সেইসকল পাখণ্ডৰ কাৰণে সেইসকল পাখণ্ড মানুহৰ কাৰণে মানে গুৰুজনে এই পাখণ্ড মৰ্দনটো লিখিছে যে ঈশ্বৰক বিচাৰি যাব নালাগে, হৃদয়তে তুমি কৃষ্ণক পাব পাৰা। গতিকে সেই প্ৰতিমাত তোমালোক দেৱতা বুদ্ধি কৰিছে। কিন্তু তাৰ পিছৰ শাৰী কৈছে, এইটোৱে আমাৰ মানে মূল বিষয় আছিলে, এইটো বৈষ্ণৱত নাই ইষবমতি গৰুতো অধম কৃষ্ণ বদতি। গতিকে তেওঁলোকে মানে বৈষ্ণৱ এজনক দেখিলে সেৱা নকৰে। যিহেতু ভাগৱতত আছে যে বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো ভেদ নাই, দুইৰো কথা কৰে পাতকৰ কন্ধ ছেদ। এতেকে শুনিব আমি ভকত চৰিত্ৰ, এতেকে শুনিব আমি কৃষ্ণৰ চৰিত্ৰ, এহিহে তাৰিবে দুৰ্ঘুৰ কৰিত। ভকত আৰু ভগৱানৰ মাজত ভকত মোৰ মূৰ্তিৰ সমান, ভকত মোৰ মূৰ্তি অধিষ্ঠান বুলি কৈছে কপিল চৰিত্ৰত। গতিকে ভগৱান কৃষ্ণই একাদশ খণ্ডতো কৈছে যে ভকত এজন মোৰ মূৰ্তিৰ সমান। এইটো আপোনাৰ কৈছে, বিষয়ত থাকিয়া ভকতি হুৱে যাৰ, সাধু সংলয়া কৰে আমাক বিচাৰ, আন কৰ্ম এৰিয়া ভকতি তৎপৰ, জানিবা উদ্ধৱ সখী হে ঈশ্বৰ। সেইজনক ঈশ্বৰ বনাইছে, বৈষ্ণৱ এজনক ভকত এজনক ঈশ্বৰ বনাইছে। ভকত এজনক আমি সেৱা কৰিবলৈ কৈছে, কিন্তু সেই সেৱাটো বৈষ্ণৱক নকৰিব। কি কৰিব? ক'ৰবাত প্ৰতিমাত কৰিব, ক'ৰবাত তীৰ্থত কৰিব, গৈ কিনি ক'ৰবাত মন্দিৰত কৰিব, মন্দিৰবিলাকত কৰি থাকিব, কিন্তু বৈষ্ণৱ এজনক কিন্তু ঈশ্বৰ জ্ঞান নকৰে। সেইকাৰণে কৈছে বোলে ভকতক পায়া যিটো নকৰে হৰিখ, হাইখাতে কৃষ্ণক পায়া কৰিবে কি ক। বোলে ভকতজনক পাই বোলে তেওঁ আনন্দ নাই, বোলে মোক পাই কিনি কৃষ্ণই কৈছে বোলে মোক পাই কিনি কি কৰিব। বোলে ভকতক দেখি যিটো নকৰে ভকতি, মোক মাত্ৰ ভকতি কৰয় মূঢ়মতি, তাৰ সম শত্ৰু মোৰ নাই সংসাৰত, ভকতক নিন্দি মোৰে বুকে মাৰি খায়। কিন্তু ভকতক কিন্তু সেই ভক্তিটো তেওঁ নকৰে। গতিকে ভগৱান কৈছে যে সেইজন গৰুটো অধম কৃষ্ণ বৰ্তিছে, সেইসকল মানুহ গৰুতকৈ অধম। এইবিলাক বোলে কৃষ্ণই নিজৰ মুখৰ বাণী কৈছে। গতিকে মোক কিন্তু ভকতি নকৰিব, মোৰ ভকতৰ কিন্তু ভকতি নকৰিব, কিন্তু তীৰ্থত যাব। কলিযুগত কৃপালু বাপাই সমস্ত, কলিযুগত আপোনালোক তীৰ্থ কৰক, আমি তীৰ্থ কৰিবলৈ মানা কৰা নাই, কাৰোবাৰ আস্থা আছে যাওক, কিন্তু তীৰ্থবিলাক কলিযুগত অপবিত্ৰ হৈ যাব। কলিৰ মানুহৰ পাপবিলাক ধুওঁতে তেওঁলোক যিমান গংগা আদি যিমান তীৰ্থবিলাক চব পাপময় হৈ গ'ল, চব পাপময় হৈ গ'ল। কোনোবা ভকত এজন গৈ কিনি সেই তীৰ্থটো পবিত্ৰ কৰে। আমাৰ গুৰুজনাইও এবাৰ গৈ কিনি তীৰ্থ পবিত্ৰ কৰিছে। গতিকে গুৰুজনে তীৰ্থ চাবলৈ যোৱা নাছিলে, তীৰ্থবিলাক অপবিত্ৰ হৈ গৈছিলে, সেইখিনি পবিত্ৰ কৰিবৰ কাৰণে গুৰুজনাই গৈছিলে। 12 বছৰ কাল তীৰ্থ ভ্ৰমণ কৰিছে, আপোনালোক পাইছে। গতিকে আমাৰ গুৰুজনাই ভগৱানৰ অৱতাৰ আছিল, সেইকাৰণে তীৰ্থবিলাক পবিত্ৰ কৰিছিলে গৈ কিনি। তাৰপিছত এই কথাটোকে কৈছে যে হৃদয়ে থাকিয়া বিদুৰ, ভগৱান কৈছে একান্ত মৰৈ কৰ্ম মাত্ৰ কৰি, হৃদয়ে থাকিয়া বিদুৰ হৰি, শ্ৰৱণ কীৰ্তন যাৰ ভাগ, নচাৰন্ত হৰি তাহাৰ পাক। গতিকে এই কথাটোকে সুন্দৰভাৱে ইয়াত কৈছে। সেইকাৰণে আমি এই যে গৰুতকৈ অধম কৃষ্ণবদতি, এই কথাটো আমি আপোনালোকৰ মাজত প্ৰকাশ কৰিলোঁ। হৃদয়ত ভগৱান আছেই, কৃষ্ণ আছেই, তাৰ শ্ৰৱণ কীৰ্তন, ভগৱানৰ শ্ৰৱণ কীৰ্তন, পৰম ঈশ্বৰৰ শ্ৰৱণ কীৰ্তন কৰিয়ে আমি হৃদয়তে ভগৱন্তক লাভ কৰিব পাৰোঁ। সেইকাৰণে কৈছে না যাওঁ কাশী না যাওঁ বৃন্দাবন, যাহা বিছালো আসন অহি মেৰি অবিনাশী। আমি অবিনাশীক বিচাৰি বেলেগলৈ যাব নালাগে। কোনো মন্দিৰ, কোনোবা ফটোৰত ভগৱান লুকাই থকা নাই। ভগৱানক আপুনি হৃদয়তে লগ পাব পাৰে, এইটো নাৰদে কৈছে। আৰু এই পাখণ্ডসকলক কৈছে যে কলিত কি বুলি কৈছে, কলিযুগত পাখণ্ডে কৰিবে বিবুদ্ধি, কলিত হৰিৰ কীৰ্তন এৰি ফুৰিবে লোক আন কৰ্ম কৰি। এই কথাখিনি আমাৰ ইমান সুন্দৰভাৱে লিখা আছে, দেখিছে। এইখিনি কীৰ্তন আপোনালোক কীৰ্তন পাখণ্ড মৰ্দনটো পঢ়িলেই গম পাই যাব। বিষ্ণু ভকতক দেখিয়া হাস হয়, এইটো চাওক, বিষ্ণু ভকতক দেখিয়া হাস হয়, আপুনিও নষ্ট আনকো নাখে, কীৰ্তন শুনিয়া সমক্ষ মৰে, জানিবা নিতে মহাপাপ কৰে। এই বিষ্ণু বৈষ্ণৱক কোনোবা যদি নিন্দা কৰে, হাঁহিছে, সেইসকল নিজেই নাশ হৈ যাব বুলি কৈছে ভগৱানে।
কীৰ্তন শুনিও সময়ক্ষমৰে জানি বানিতে মহাপাপ, সেইসকল মহাপাপ আচৰণ কৰিছে। হৰিধ্বনি শুনি বিহ্বল হৈ হিয়াত তাৰ লাগে যেন জুই, সমস্ত শাস্ত্ৰত কৰি আহাৰ পাখণ্ড মৰ্দন নাম ইহাৰ। এহিহে মৰ্দিবে পাখণ্ডৰ মতি, জানিবা কলিত নামেহে গতি। কৃষ্ণৰ কিংকৰে শংকৰে ভনে, বোলা হৰি হৰি সমস্ত জনে। গতিকে সেই কৃপালু বাপাই সমস্ত পাখণ্ডসকলক মৰ্দনৰ কাৰণে গুৰুজনাই এই পাখণ্ড মৰ্দন লিখিছে। আমি আপোনাসৱৰ মাজত চমু ভিডিঅ'টো দিলোঁ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যা কৰি নাহি উপাম তুহাৰী চৰণকো ৰেণু শতকোটি বাৰেকে কৰোঁ প্ৰণাম। সকলোৰে মংগল হওক, সকলো যাতে এই কলি যুগৰ শ্ৰেষ্ঠ ধৰ্ম গ্ৰহণ কৰি হৰিৰ নাম লৈ যাতে তৰিব পাৰে, এইটো আমি কামনা কৰিছোঁ। যিটো এতিয়া আমাৰ গুৰুজনাই যিটো শিৱ আৰু পাৰ্বতী, শিৱই পাৰ্বতীক কৈছে যে হেৰি হে পাৰ্বতী